নমস্কাৰ। আজি আমাৰ এটমি প্লেটফৰ্মত আমি আমাৰ যিহেতু এইটো এটা ছফ্টৱেৰ কোম্পানী হয়, আমি ইয়াত কাম কৰি আছো আৰু হয় আমি ইয়াৰ পৰা মানে কেনে ধৰণৰ ৰিজাল্ট পাইছো, আমি প্ৰডাক্ট বিলাক ইউজ কৰি এই বিষয়ে আমাৰ মাজত উপস্থিত আছে আমাৰ এগৰাকী ৰেবিকা ভূঞা মেম আছে। তেখেতে নিজে প্ৰডাক্ট ইউজ কৰি কেনে ধৰণৰ ৰিজাল্ট পাইছে সেইখিনি আগবঢ়াব। সেইখিনি আমাৰ আগবঢ়াই লৈ যাব আমাৰ আটাইৰে গুৰু কেশন মেম দত্ত মেমে। গতিকে আমাৰ ৰেবিকা মেম ৱেলকাম। আমাৰ প্ৰশ্ন কৰিব কেশন মেমে। নমস্কাৰ। হেল্ল' মেম। হয় মেম, ভালে আছে? আছো মেম, ভালে আছো। হয় 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 মেম, এতিয়া আমাৰ সকলো সদস্যই আপোনাৰ পৰা হয় আপোনাৰ মন্তব্যৰ দ্বাৰাই বহুতখিনি উপকৃত হ'ব বুলি মই আশা কৰিছো। যিসকলে নাৰ্ভৰ প্ৰব্লেমত ভুগি আছে বা যিকোনো স্বাস্থ্য সমস্যাত ভুগি আছে, তেওঁলোকে বহুতখিনি ইয়াৰ পৰা বহুতখিনি শিকিব আৰু বুজিব পাৰিব। চ' আপুনি দুআষাৰ মান আমাৰ মাজত ভাগ বতৰা কৰক, যিখিনি আপোনাৰ উপশম পাইছে, যিটো আপোনাৰ স্বাস্থ্যৰ বাবে আপুনি কি কি প্ৰডাক্টছ ব্যৱহাৰ কৰিছিলে আৰু কেনেকুৱা ধৰণৰ ৰিজাল্ট হয় পাইছে, আমাৰ মাজত দুআষাৰ ক'ব বুলি অনুৰোধ জনালো। হয়, ৱেলকাম। থেংক ইউ মেম। হয় মই দুষাৰ কবলৈ বিচাৰিছো, সময় দিছে, সুযোগো পাইছো। হয়, থেংক ইউ। এটমি সকলো ছাৰ বাইদেউ সকলোকে নমস্কাৰ জনালো। মোৰ নাম ৰেবিকা ভূঞা। মই পাঠশালাৰ পৰা বিলংছ কৰো। আপলাইন হয় মীনানাথ মেম আৰু কেশন দত্ত মেম। মোক দুষাৰ কবলৈ দিছে, মই কি প্ৰডাক্ট ব্যৱহাৰ কৰিলো, মই কেনেকা সুস্থ হলো, সেইটোৰ কাৰণে এতিয়া মই দুষাৰ কওঁ। মোৰ নাৰ্ভৰ প্ৰব্লেম আছিলে 4 বছৰ মান। বহুত ট্ৰিটমেন্ট কৰিছিলো, ভাল পোৱা নাছিলো। তাৰপিছত দাঁতৰ বিষ আছিলে, দাঁতটোতো এফাল গলে মোৰ, এফাল আছে, ভাল আছে, কিন্তু এফালটো এতিয়া শক্তিবান হৈছে, এফাল আছে যদিও। তাৰপিছত চকুৰ প্ৰব্লেম আছিলে, আজি 2 দিন মান মোৰ চকুৰ প্ৰব্লেমো দেখাইছিলে। মই টুথপেষ্টটো অলপ পানী দি লগাইছিলো চকুৰ চেলাৰী বিলাকত, তেতিয়া মই চকুতো সেই পানী ওলোৱাটো মোৰ বন্ধ হ'ল। আজি 3 দিন 4 দিন মান হৈছিলে তেনেকুৱা, টুথপেষ্টটো লগাই ভাল পালো। আৰু মই নাৰ্ভৰ কাৰণে স্প্ৰাইলিনা আৰু টুথপেষ্টটো ব্যৱহাৰ কৰিছিলো। যেতিয়া মোৰ বিষ হৈ আছিলে, তেতিয়া মই গৰম পানীত অলপ টুথপেষ্টটো লওঁ আৰু লাহে লাহেকে মাছাজ কৰিছিলো। মাছাজ কৰি মানে মোৰ ভৰিৰ যিটো শিৰ বিলাক অলপ গোটা গোটা হৈ গৈছিলে, কলা হৈছিলে, সেইবিলাক এতিয়া ভাল পাইছো। সুস্থ, এতিয়া মোৰ এইবিলাক কলা চিন বিলাক নাই, ভাল হৈছে। ভৰিৰ কলা ফুল বিলাক বাগৰি গৈছিলে, আজি সেইবিলাকো মানে মোৰ ঠিক হ'ল। মই সুস্থ, এতিয়া 4 মাহ 5 মাহ দেখিছো মই সুস্থ। মই বহুত আৰু তেনেকা বিষটো হ'ব নেকি বোলে অলপ ওপৰতো উঠি যাওঁ বিল্ডিঙৰ ওপৰত, তথাপি তেনেকুৱা আৰু বিষটো মই অনুভৱ এতিয়া মোৰ নাই, সুস্থ। গা ধোৱাৰ কাৰণে বডি ক্লিনজাৰ ব্যৱহাৰ কৰিলো, সেইটোও মই ভাল পাইছো, ধুনীয়া আৰু। গাত কিবা তেল লগাই বা ক্ৰীম লগোৱা নিচিনা লাগি থাকে গাটো। আৰু স্প্ৰালিনাটো যে মোৰ এই ভৰিৰ বিষটো যে একেবাৰে সুস্থ কৰিব বুলি মই কোনোদিন ভাবাই নাছিলো, কিন্তু এইটো মোৰ নতুন জীৱন। এটমিৰ পৰা পোৱা, সুস্থ হলো। আৰু বিষটো নাই এতিয়া। আৰু গাটো ইমান ভাল লাগে, কোনো ভাগৰ নালাগে। এলেহুৱা ভাৱটো নাহে, স্মাৰ্ট ভাৱ মানে। কাম বন কৰিবলৈ অলপ ফূৰ্তি লাগে, এলেহুৱা বস্তুটো নাই, ভাগৰ বস্তুটো নাই। তেনেকুৱা আৰু প্ৰডাক্ট বিলাক হয়। স্প্ৰালিনা টুথপেষ্ট যাৰ আছে নাৰ্ভৰ প্ৰব্লেম, ব্যৱহাৰ যদি সঠিক মতে কৰে সুস্থ হ'বই চিয়ৰ। এইটো 100% গেৰেণ্টি, কাৰণ মই ইমান দিন বেলেগ প্ৰডাক্ট ব্যৱহাৰ কৰি ভাল পোৱা নাছিলো। স্প্ৰুলিনা 2টা টেমা খাওঁতে মোৰ ভাল। প্ৰথমতেতো মই 15 দিনতে সুস্থ পাইছো। 15 দিনৰ পৰা মই মানে এমাহ খালো, এমাহৰ ভিতৰত 4 মাহলৈকে খালো 2টা টেমা, সুস্থ। আৰু মোৰ প্ৰেচাৰটো এতিয়া হাই প্ৰেচাৰ আছিলে, মোক এদিন এৰি এদিন খাব দিছিলে। মোৰ এতিয়া হাই প্ৰেচাৰটো নৰ্মেলত আছে, কোনো প্ৰব্লেম নাই। মাছ মাংসও খাই দিওঁ এতিয়া, একো নাই। চাই থাকো, ডক্তৰকো দেখুৱাই আছিলো, জোখাও প্ৰেচাৰটো নাই, নৰ্মেল আছে বুলি কয়। সুস্থ আছো।
যিখিনি প্ৰডাক্ট দাঁতৰ কাৰণেও মোৰ কিবা হৈ আছিলে দাঁতৰ বিষত টুথপেষ্টটো ব্যৱহাৰ কৰোঁতেই ভাল পালো। এতিয়া আৰু তেনেকা বিষ চিক একো নাই। চকুৰৰ প্ৰব্লেমটো মই ভাল পাইছিলো। চশমা লগোৱা মানেতো মই চশমা খোলা নিচিনা হৈছিলে। এই আজি 3-4 দিন আগত মোৰ কিবা এই গৰমৰ ঘাম পানী সোমাই যোৱাৰ কাৰণে চকুটো তেনেকুৱা কৰিছিলে হ'বলা। চকুত পানী ওলাইছিলে। মই টুথপেষ্টটো যেতিয়া ব্যৱহাৰ কৰিছো অলপ পানীত লৈ চকুৰ চেলুৱাৰী বিলাকত যেতিয়া লগাইছো এতিয়া চকুটো নাই, মুকলি দেখিছো, ধুনীয়া আৰু কোনো প্ৰব্লেম নাই। ইমানে কলো মেম, কিবা ভুলো হ'ব পাৰে, সকলোকে ক্ষমা বিচাৰিছো। হয় হয় মেম, হেল্ল' বহুত ধুনীয়া। আপোনাৰ ৰিজাল্টটো গম পাই বহুত ভাল লাগিছে। আৰু যিসকলৰ নাৰ্ভৰ সমস্যা আছে আৰু অন্য যিকোনো সমস্যা আছে তেওঁলোকে টুথপেষ্ট আৰু স্পাইৰুলিনা ব্যৱহাৰ কৰি আপোনাৰ নিচিনা তেওঁলোকেও সুস্থ হ'ব পাৰিব। ধন্যবাদ মেম। হয়, থেংক হয়, ইউ আৰু মেম। আপোনাৰ আগন্তুক ভৱিষ্যলৈ আপোনাৰ সুস্বাস্থ্যৰ কামনা কৰিছোঁ আৰু এটমিত আপোনাৰ সফলতাৰ কামনা কৰিছোঁ। ধন্যবাদ, বহুত বহুত শুভেচ্ছা। থেংক ইউ মেম। থেংক ইউ। হয়, মীনা নাৰ্ছ মেম, আপোনালৈ মাইকটো হেণ্ড অভাৰ কৰিলোঁ। হয়, প্লিজ কণ্টিনিউ কৰিব। থেংক ইউ। হয় হয় মেম, থেংক ইউ। আজি আমাৰ সুন্দৰভাৱে ৰেবিকা ভিয়া মেমে আমাৰ প্ৰডাক্টবিলাক ইউজ কৰি কেনেধৰণৰ ৰিজাল্ট পালে এইটো তেখেতে ব্যাখ্যা কৰিলে। নিশ্চয় আমাৰ লগতে আৰু আমি বেলেগ যদি কাৰোবাৰ প্ৰব্লেম আছে সেইখিনি তেখেতসকলেও আমাৰ এই ভিডিঅ'টো চাই পেলাই শুনি পেলাই উপকৃত হ'ব পাৰিব আৰু তেখেতসকলে এই প্ৰডাক্টটো ব্যৱহাৰ কৰিব পাৰিব। কাৰণ আমাৰ আজিৰ যান্ত্ৰিক যুগত সকলোৰে প্ৰব্লেম, বেছিভাগ মানুহৰ প্ৰব্লেম নাৰ্ভৰ প্ৰব্লেম হৈছে। গতিকে আমি যদি ডক্তৰৰ ওচৰত নোযোৱাকৈ আমাৰ ইয়াৰ প্ৰডাক্ট ইউজ কৰি যদি আমি সুস্থ শৰীৰ এটা পাব পাৰোঁ, গতিকে আমি নিশ্চয় সুখী হ'ব পাৰিম, এটা সুখী জীৱন ল'ব পাৰিম। সেইখিনি আমাৰ ৰেবিকা ভূঞা মেমে ব্যৱহাৰ কৰিলে আৰু আমাক এই ৰিজাল্টটো তেখেতে দিলে। তেখেতলৈ ধন্যবাদ থাকিল আৰু লগতে তেখেতেও ইয়াৰ পৰা উপকৃত হৈ তেখেতে এটা ছাকচেছফুল জীৱন আৰম্ভ কৰক। এইখিনিয়ে আৰু